নমস্কাৰ। জয় গুৰু শংকৰ। জয় গুৰু জগত গুৰু। জয় গুৰু শংকৰ গুৰু। কৃষ্ণৰ কিংকৰ কল্পতৰু। ওহি আমাৰ পৰম গুৰু। ওহি আমাৰ পৰম পামৰো মমন ৰাম চৰণ চিত্ত দেহু। বৰগীতটিৰে জীৱনৰ অন্তিম কালতো ভগৱানৰ সংগ পোৱাৰ পৰম হাবিয়াস কৰি জনোৱা প্ৰাৰ্থনা। গৌৰী ৰাগত ওৰে সখী পেখৰে কুঞ্জ লোচন। বৰগীতটিৰে শ্ৰীকৃষ্ণই নানান ভূষণেৰে ভূষিত হৈ বাহিৰ পঞ্চম সুৰ তুলি গোকুলৰ পৰা ৰথত উঠি যাত্ৰা কৰাৰ ৰাতিপুৱাৰ এই বিমূৰ্ত ভুৱন মোহন ৰূপত মুগ্ধ হৈ গোকুলৰ এগৰাকী গোপীয়ে সখীয়েকৰ আগত কৰা কৃষ্ণ প্ৰেমৰ বৰ্ণনা। মাউৰ ৰাগত গোপিনী প্ৰাণ কাহেনু গয়াৰে গোবিন্দ। বৰগীতটিৰে মথুৰাৰ ৰজা কংসৰ ধনুযজ্ঞত উপস্থিত হ'বলৈ কৃষ্ণ বৃন্দাবনৰ পৰা মথুৰালৈ যোৱাত বৃন্দাবনৰ গোপিনীসকলৰ মনত উদয় হোৱা কৃষ্ণৰ প্ৰতি ভক্তিৰসৰ বিৰহ বেদনা। ধনশ্ৰী ৰাগত এৰহু মাই চললে বিপিন মধাই। বৰগীতটিৰে জগতৰ আনন্দদাতা কৃষ্ণই কান্ধত দৈ আৰু সিদ্ধান্নৰ ভাৰ লৈ বৃন্দাবনত আনন্দমনে সংগী সহিতে চৰণীয়া পথাৰত গৰু চৰোৱাৰ দৃশ্যৰ বৰ্ণনা তথা গোটেই দিনটো গোপীভাৱে কৃষ্ণক নেদেখি বিৰহত দগ্ধ হোৱা কৃষ্ণ ভক্তিৰসৰ সজীৱ বিৱৰণ দাঙি ধৰা দেশো সখী মধুৰ মূৰতি হৰি। বৰগীতটিত চিৰসৌন্দৰ্যৰ প্ৰতীক কৃষ্ণৰ দেহৰ হালধীয়া বস্ত্ৰৰ বিজুলী সদৃশ জ্যোতি তথা সৰ্ব শৰীৰৰ অপৰূপ বৰ্ণনা। আকুৱাৰী ৰাগত আনন্দে গোবিন্দে বাই বৃন্দাবনে বেনু। বৰগীতটোত কৃষ্ণই লগৰীয়া গৰখীয়াৰ লগত বৃন্দাবনত গৰু চাৰি থাকোঁতে ভাগৰ লগাত কদম্বৰ তলত জিৰণি লৈ ত্ৰিভংগ ভংগীমাৰে তথা আনন্দ মনেৰে বেনু বাই থকা দৃশ্যৰে চৈধ্য ভুৱনৰ সকলোকে বিমোহিত কৰা কৃষ্ণৰ মহিমা বৰ্ণন। বালক গোপালে কৰতলে কেলি। বৰগীতটিৰে গোপ বালকসকলৰ লগত কৃষ্ণৰ ৰং ধেমালিৰে মনোৰঞ্জন কৰা বিভিন্ন লীলা বিহাৰৰ জীৱন্ত বৰ্ণনা। শ্ৰীৰাগত উদ্ধৱ চলহু গোকুলে লাই। এই গীতটিত কৃষ্ণই তেওঁৰ প্ৰিয় বান্ধৱ উদ্ধৱক সান্তনা দিবলৈ মথুৰাৰ পৰা গোকুললৈ যাবলৈ কোৱা। গোকুলত অনুপস্থিতিত গোপীসকলে একমাত্ৰ কৃষ্ণ চিন্তা কৰা প্ৰসংগৰে শেষত হৰিক সকলোৱে সাধনা কৰাৰ বাবে জনোৱা আবেদন। তোৰ বসন্ত ৰাগত কহৰে উদ্ধৱ ক্ৰহ প্ৰাণেৰে বান্ধৱ হে। বৰগীতটিৰে গোপীসকলে গোকুলত উদ্ধৱক পাই অতি আকুলিত হৈ কৃষ্ণ পুনৰ গোকুললৈ অহাৰ বাতৰি সোধা। কৃষ্ণক নেদেখা স্বত্বেও গোপীসৱৰ প্ৰতি থকা গভীৰ প্ৰেম ভাৱ উপজা। কল্যাণ ৰাগত উদ্ধৱ বন্ধু মধুপুৰী ৰহল মূৰাৰো। বৰগীতটিৰ মাজেৰে কৃষ্ণ বিৰহত থকা গোপীসকলে ব্যাকুল চিত্তেৰে উদ্ধৱক কৃষ্ণ কথা অৱগত কৰা তথা বিৰহ বেদনাৰে কৃষ্ণ প্ৰেম প্ৰকাশ কৰা। গোপীসৱৰ এনে গুণ যগ লীলাবোৰ মালা গথাৰ দৰে বৰ্ণনা। ধনশ্ৰী ৰাগত ৰাম মেৰি হৃদয়ে পংকজে ৰৈছে। বৰগীতটিৰ মূল ভাৱ একমাত্ৰ ৰামেই ভকতৰ অভয়দাতা বাবে হৃদয়ত বিৰাজ কৰা পৰমাত্মাক ভজিবলৈ কেৱল ৰাম নামেই আমাৰ
মুক্তিৰ একমাত্ৰ উপায় বুলি উপদেশ দিয়া। হৰিক বয়ন হেৰি মাই বৰগীতটিত কৃষ্ণ উপজাৰ পাছতে গোকুললৈ যোৱাৰ সময়ত পুত্ৰৰ শোকত কাতৰ হৈ পৰা মাতৃ দৈৱকীৰ মনোবেদনা তথা কৃষ্ণই সকলোৰে ক্লেশ দূৰ কৰাৰ তত্ত্ব প্ৰকাশ গৌৰীৰ আগত যিয়তো জয় যশোদানন্দন আনন্দ পদ পাই বৰগীতটিত গোকুলত শ্ৰীকৃষ্ণক থৈ অহাৰ পিছদিনা যশোদাৰ কোলাতে জগতৰ আনন্দ উৎস পূৰ্ণ ব্ৰহ্ম শিশু কৃষ্ণৰ বিমল ৰূপ দেখি আনন্দত অধীৰ হৈ কৃষ্ণক বিৰি ধৰি হাত চাপৰি বজাই বজাই নাচি বাগি সমস্ত গোকুলবাসীয়ে কৃষ্ণৰ মংগল কামনা কৰাৰ লগতে সকলো জীৱৰ বিঘিনি নাশ কৰাৰ বাবে গুৰুজনাই শ্ৰীহৰিৰ ৰূপ অন্তৰত স্থিৰ কৰি আৰাধনা কৰিবলৈ কোৱা ভূপালীৰ আগত বিৰহে আকুল গোপী হামাকু নিমিত্তে বৰগীতটিৰ দ্বাৰা মথুৰাত থাকিও কৃষ্ণৰ গোকুলৰ গোপীসকলৰ তেওঁৰ প্ৰতি থকা প্ৰেম ভক্তিত কমল নয়নৰ পৰা চকুলো ওলোৱা তথা গোপীসকলক নিজৰ কুশল বাৰ্তা দিবলৈ উদ্ধৱক শিকাই বুজাই গোকুললৈ পঠোৱা। সেইমতে উদ্ধৱে গোকুললৈ গৈ গোপীসকলক কৃষ্ণৰ প্ৰকৃত স্বৰূপৰ জ্ঞান দিয়া। আকৌ ধনশ্ৰীৰ আগত কি কহব উদ্ধৱ কি কহব প্ৰাণ বৰগীতটিৰ দ্বাৰা মূলতঃ গোকুলত কৃষ্ণৰ অনুপস্থিতিত গোপীসকলে উদ্ধৱক পাই কৃষ্ণ অবিহনে বিৰহ বেদনাত ভুগি থকা সমস্ত দুখৰ কাহিনী প্ৰকাশ কৰি প্ৰকৃতাৰ্থত গোপীসৱৰ অন্তৰৰ প্ৰেম বিৰহ ভক্তিৰ পাৰমাৰ্থিক তত্ত্বৰ প্ৰকাশ অহিৰ আগত গোবিন্দ গুণমন লাগি বৰগীতটোৰ দ্বাৰাও উদ্ধৱক লগ পাই এগৰাকী গোপীয়ে কৃষ্ণ অবিহনে গোকুল ওচন হোৱা অৰ্থাৎ চন্দ্ৰৰ পোহৰ অবিহনে ৰাতিৰ শোভা নোহোৱাৰ নিচিনা বুলি আক্ষেপেৰে কৰা মনৰ খেদ তথা গোপীকৃষ্ণৰ বিৰহ প্ৰেম ৰসৰ চিত্ৰ দাঙি ধৰা। এইদৰে আখুৱাৰীৰ আগত বেচায়া ভাৰস্তে হাত আউৰ বেলি নাটে বৰগীতটিৰ দ্বাৰা ভাৰতবৰ্ষক এখন সুন্দৰ সংসাৰ হাতৰ লগত তুলনা কৰি এই সংসাৰ হাতৰূপী ভাৰত হাতত থকা অসাধু দোকানীৰ মাজৰ পৰা কেৱল সাধুসন্ত দোকানীৰ সংগ বা সততাৰ আশ্ৰয় লৈ নৰৰূপী এই ভাৰতবৰ্ষ নামৰ নাওখনত উঠি দুখ কষ্ট কৰি হ'লেও ৰাম নাম শ্ৰৱণ কীৰ্তন কৰাৰ বাবে ভক্তগণক আকুল আহ্বান জনোৱা গুৰুজনাৰ বৰগীতসমূহৰ স্বকীয় গুণৰ মহিমাময় বিৰল ৰস ভক্তি ভাৱানুমূলক ভাষা একাত্মতা সংগীতাত্মক স্বৰূপৰ এনে বৈশিষ্ট্য তথা শাস্ত্ৰীয় বা মাৰ্গীয় সংগীতৰ মৰ্যাদাৰে বন্দিত হোৱা বাবে বৰগীতসমূহ কেৱল ভাৰতবৰ্ষৰ গীতি সাহিত্য জগতেই নহয় বিশ্বৰ গীতি সাহিত্যতো অতি উচ্চ স্তৰত উপনীত হ'বলৈ সক্ষম হোৱাৰ লগতে বিশেষকৈ গীতসমূহৰ আন এক উল্লেখযোগ্য দিশ হ'ল সাংসাৰিক প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণকৈ মুক্ত আধ্যাত্মিক ভাৱাপন্ন তথা লোকৰঞ্জকৰ দিশলৈ গুৰুত্ব প্ৰদান কৰি দিনটোৰ বিভিন্ন প্ৰহৰত গোৱাৰ পৰম্পৰা বান্ধি দিয়াৰ বাবেও আজিও সত্ৰসমূহত এই পৰম্পৰা অব্যাহত থকাত সাম্প্ৰতিককালত সংগীত জগতলৈ অহা পৰিৱৰ্তনৰ মাজতো ঘূৰ্ণি বতাহ অহা দি আহিব ধৰা সংগীতৰ পৰিৱৰ্তনৰ বতাহেও গুৰুজনাৰ সপোনৰ সমাজ গঢ়া বৰগীতৰ মৰ্যাদাপূৰ্ণ পৰম ভক্তিৰসক স্পৰ্শ কৰিব নোৱাৰা বাবেই সুদীৰ্ঘ 500 বছৰৰো অধিক কাল অতিক্ৰম কৰাৰ পিছতো বৰগীত সদায় বৰগীত হৈ থকাৰ সন্দৰ্ভত ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীত শীৰ্ষক নিবন্ধটিৰ এঠাইত
নাট পদ আদিতকৈও শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনক বিপুলভাৱে সহায় কৰা সন্দৰ্ভত পাখি লগা কাৰৰ দৰে শংকৰ মাধৱৰ গীতবোৰ উৰি ফুৰি য'তে পৰিছিল ত'তে নৱ আধ্যাত্মিক ভাৱৰ গুটি সিঁচি দিছিল বুলি কৰা তুলনা লগতে গীতবোৰ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত বাবেই বৰগীতক ইংৰাজীত নোবেল নাম্বাৰ্ছ আখ্যা দিয়া অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বিশ্বৰ ঈশ্বৰ তত্ত্বৰ গীততকৈ ডাঙৰ গীত নাই বুলি কোৱা কালিৰাম মেধিয়ে বৰগীতক বাস্তৱতে সোণৰ সংগীত গোল্ডেন নাম্বাৰ্ছ বা বৈকুণ্ঠৰ সংছ বুলি ক'ব পাৰি বুলি মন্তব্য কৰা বুৰঞ্জী প্ৰণেতা দেৱেন্দ্ৰনাথ হাজৰিকাই হলিচং সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট পণ্ডিত বাপচন্দ্ৰ মহন্তই তেওঁৰ বৰগীতৰ স্বৰূপ গ্ৰন্থত ভগৱন্তৰ মহিমা বৰ্ণন মহিমা উপলব্ধি কৰিবৰ কাৰণে তত্ত্বজ্ঞানৰ উপদেশ তথা ভগৱন্তৰ লীলা বৰ্ণনা এই তিনিওটা বৰগীতৰ মূল বিষয় লগতে বৰগীত শব্দত বৰ বিশ্লেষণটো সংযোগ কৰাৰ ক্ষেত্ৰত তেওঁৰ দুটা মতৰ প্ৰথমটো ধৰ্মীয় পৰম্পৰা দ্বিতীয়টো মাৰ্গ সংগীতৰ ৰূপ আকৌ প্ৰসংগ কোষৰ প্ৰণেতা আব্দুল ছাত্তাৰৰ দৃষ্টি ভাৱ ভাষা আৰু সুৰৰ লৌকিক গীতবোৰক তল পেলোৱাৰ কাৰণে এই বৈষ্ণৱী গীতসমূহ বৰগীত নামে জনাজাত হোৱা একেদৰে ডক্টৰ মহেশ্বৰ নেওগদেৱে বৰগীত সাংসাৰিক জগতৰ প্ৰেম কাহিনীৰ পৰা সম্পূৰ্ণ মুক্তভাৱে আধ্যাত্মিক ভাৱৰ উপাসনা প্ৰসংগৰ গীতৰ আখ্যা দিয়া গীতিকাৰ তফজ্জুল আলীৰ মতে বৰগীতক বিশেষ মৰ্যাদা দান কৰাৰ আঁৰত তিনিটা কথাৰ প্ৰথমটো হ'ল গুৰু দুজনাৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা বা ভক্তিৰে ভক্তসকলে শংকৰদেৱ মাধৱদেৱৰ